অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে টংলা বিধানসভা সমষ্টিত আজিৰ পৰা 4 দিনীয়াকৈ ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ আৰম্ভণি হৈছে। অহা 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 8,000 নৃত্যশিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। পুৱা 10 বজাৰ পৰা নৃত্যশিল্পী আৰু বাদ্যযন্ত্ৰীসকলৰ নাম পঞ্জীয়ন কৰা হয়। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰে উদ্বোধন কৰা কৰ্মশালাত উপস্থিত থাকে হৰিহিঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মদিৰা বেগম, ওদালগুৰি জিলা বিজেপিৰ উপসভাপতি বিকন চন্দ্ৰ ডেকা, প্ৰশিক্ষক উদন চহৰীয়া। আমন্ত্ৰণ কৰি অনা হৈছে 3গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক ক্ৰমে পায়েল ভৌমিজ, দুলাৰী মুণ্ডা আৰু লক্ষ্মী তাঁতী। আচাৰ আৰু আচাৰ নেতৃবৰ্গও অনুষ্ঠানত উপস্থিত থাকে। প্ৰশিক্ষণৰ অন্তত 15গৰাকী নৃত্যশিল্পী, 15গৰাকী ঢোল বাদক, 2গৰাকী বাঁহী বাদক, 8গৰাকী মাদল বাদকক পৰৱৰ্তী জিলা পৰ্যায়লৈ বাছনি কৰা হ'ব। আমি আজি মেঘা ঝুমুৰ বিনন্দিনী যেটো চৰকাৰে এইবাৰ চাহ জনগোষ্ঠী আদিবাসীৰ যি নৃত্য ঝুমুৰ নৃত্যটিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা চলাইছে, প্ৰথমতে আমি সকলো চাহ জনগোষ্ঠী আদিবাসী সমাজৰ তৰফৰ পৰা আন্তৰিকতাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে অসম চৰকাৰৰ সকলো বিষয়ববীয়াক মন্ত্ৰীক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া 200 বছৰৰ পিছত ঝুমুৰ নৃত্যটিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা চলাইছে, আমি অতিকৈ গৌৰৱান্বিত। আৰু আমাৰ এতিয়া জিলাই জিলাই প্ৰশিক্ষণ আৰম্ভ হৈছে। আজি আপোনালোকে দেখিবলৈ পাইছে টংলা সমষ্টিৰ পানেৰী চাহ বাগিচাত ইয়াৰ প্ৰশিক্ষণ শিবিৰ চলি আছে। আৰু মই নিজে এজন এক্সপাৰ্ট কমিটিৰ মেম্বাৰ, ষ্টেট কমিটিৰ আহি মই উপস্থিত হৈছোঁহি। ইয়াত আমি মাষ্টাৰ ট্ৰেইনাৰ 3জনী আছে। তেখেতসকলক আমি আজিৰ পৰা আৰম্ভ কৰি 31 তাৰিখলৈকে প্ৰশিক্ষণ দিম। এই প্ৰশিক্ষণৰ পৰা আমি 15জন চিলেক্ট কৰিম আৰু 15জনী নাচনী চিলেক্ট হোৱাৰ পিছত তেওঁলোকে জিলা পৰ্যায়ত যাব। জিলা পৰ্যায়ৰ পৰা তেওঁলোকে 20ৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে তেওঁলোকে গুৱাহাটী সৰুসজাইত 5,000 8,000 মুঠতে 5,000 নাচনী আৰু ঢুলীয়া লগাই 8,000 হ'ব। 8,000 নাচনী আৰু বাদ্যযন্ত্ৰক লৈ পেলাই আমি একেলগে তেওঁলোকক প্ৰশিক্ষণ দিয়াম। আৰু 24 তাৰিখে সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিব আৰু তেখেতৰ ওচৰত আমাৰ নৃত্যটো প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি ইয়াত সকলো অসমবাসী ৰাইজক আমাৰ চাহ জনগোষ্ঠী আদিবাসী তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, 24 তাৰিখে আপোনালোকে সৰুসজাইত আহক আৰু এই নৃত্যটি উপভোগ কৰক। ধন্যবাদ। অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত প্ৰায় 8,000 ঝুমুৰ নাচনীয়ে একেলগে নাচিব। আৰু এই কাৰ্যসূচীত আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী থাকিব। আৰু ইয়াৰে আজি অংশ হিচাপে আজি আমি টংলা বিধানসভা সমষ্টিত আমি ৰিহাৰ্চল কৰি আছোঁ। আৰু এই ৰিহাৰ্চলত আমাৰ টংলা বিধানসভা সমষ্টিৰ পৰা বিভিন্ন চাহ বাগিচাৰ পৰা আৰু গাঁৱৰ পৰা প্ৰায় 200 আমাৰ শিল্পীসকল আহিছে আৰু ৰিহাৰ্চল কৰি আছে। আৰু খুব ধুনীয়া কাৰ্যসূচী আমাৰ হৈছে। আমি আশা ৰাখিছোঁ আমাৰ এইবাৰ ঝুমুৰ কাৰ্যসূচীটোৱে গোটেই বিশ্বত এটা চিনাকি এটা দিব চাহ জনগোষ্ঠী হিচাপে বা আদিবাসী হিচাপে। আৰু আমি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি এটা ভাবিছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট, গ্ল'বেল এণ্ড 24/7।